নমস্কাৰ, স্বাগতম জানিছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ডাঙৰ 7টা খবৰ। অৰুণোদয় আঁচনি, আয়ুষ্মান কাৰ্ড, নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি, কৃষকসকলৰ বাবে চৰকাৰৰ সতৰ্কবাণী আৰু AI সম্পৰ্কীয় ভাইৰেল দাবীৰ সত্যতা। সকলো কথা আজি একেটা ভিডিঅ'ত আপোনালোকে গম পাব, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। প্ৰথম খবৰটো হৈছে আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ নতুন পৰ্যায়। বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব পাৰে। আপোনাৰ নাম যদি লিষ্টত আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আজিৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ আপডেট। যদি আপুনিও অৰুণোদয় আঁচনিৰ ধন পাই আছে বা আগন্তুক সময়ত পোৱাৰ আশা কৰি আছে তেনেহ'লে এই খবৰটো শেষলৈকে চাওক। অৰুণোদয় আঁচনিৰ অধীনত অসমৰ লাখ লাখ মহিলাই প্ৰতি মাহে আৰ্থিক সাহায্য লাভ কৰি আছে। চৰকাৰে সময়ে সময়ে হিতাধিকাৰীৰ তথ্য পুনৰ পৰীক্ষা বা ৰিভেৰিফিকেশ্যন কৰি আছে, যাতে কেৱল যোগ্য পৰিয়ালসমূহে এই সুবিধা লাভ কৰে। শেহতীয়া তথ্য অনুসৰি আগন্তুক মাহসমূহত হিতাধিকাৰীৰ তালিকা পুনৰ পৰীক্ষা কৰা হ'ব পাৰে। যিসকলৰ পৰিয়ালৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে তেওঁলোকৰ নাম তালিকাৰ পৰা বাদ পৰাৰ সম্ভাৱনাও আছে। বিশেষকৈ যিসকল পৰিয়ালত কোনো সদস্য চৰকাৰী চাকৰি লাভ কৰি আছে, বা যিসকল হিতাধিকাৰীৰ মহিলাৰ মৃত্যু হৈছে, বা যিসকল নথিপত্ৰ আধাৰ, বেংক একাউণ্ট বা ডিবিটি তথ্য সঠিক নাই, যিসকল আঁচনি নিৰ্ধাৰিত যোগ্যতাৰ ভিতৰত থাকে, এনেকুৱা ক্ষেত্ৰত পুনৰ পৰীক্ষাৰ সময়ত নাম আপোনালোকৰ কৰ্তন হ'ব পাৰে। চৰকাৰে আগতেও স্পষ্ট কৰিছে যে নতুন নিৰ্দেশনা বা যোগ্যতাৰ সৈতে খাপ নোখোৱা ক্ষেত্ৰত হিতাধিকাৰীৰ তালিকাৰ সংশোধন কৰা হয়। এনেধৰণৰ অৰুণোদয় আঁচনি, PM কিষাণ, ৰেচন কাৰ্ড আৰু অসমৰ নতুন নতুন আঁচনিৰ খবৰ পাই থাকিবলৈ আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰে পিছৰ খবৰটো লৈ আহিছোঁ এতিয়া। তাৰে পিছৰ খবৰটো হৈছে কৃষকসকলৰ বাবে চৰকাৰৰ কঠোৰ সতৰ্কবাণী। মানে অসমৰ লাখ লাখ কৃষকৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে সকলোৱে জানে যে বৰ্তমান ৰাজ্যজুৰি খেতিৰ বতৰ চলি আছে। এই সময়ত কৃষকসকলৰ বাবে সাৰ, বীজ আৰু কৃষি সামগ্ৰী সময়তে উপলব্ধ হোৱাটো অতি প্ৰয়োজনীয়। এই সময়ত অসম চৰকাৰে কঠোৰ মনোভাৱ গ্ৰহণ কৰিছে। কৃষিমন্ত্ৰী স্পষ্টকৈ জনাইছে যে যদি কৃষকসকলক সময়মতে সাৰ, বীজ যোগান দিয়া নহয় তেন্তে সংস্থাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বহুসময়ত দেখা যায় যে খেতিৰ মূল সময়ত সাৰ বা বীজৰ অভাৱ দেখা দিয়ে। ফলত কি হয়, কৃষকসকলে অধিক মূল্যত সামগ্ৰী কিনিব লগা হয় বা খেতিৰ কাম পিছুৱাই দিবলগীয়া হয়। চৰকাৰে স্পষ্টকৈ জনাইছে যে এনে অৱস্থা পুনৰাবৃত্তি সহ্য কৰা নহ'ব। কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই খবৰটো বিশেষকৈ ধান খেতি কৰা কৃষকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ বৰ্তমান সময়ত খেতিৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। কৃষি বিভাগৰ বিষয়াসকলক মজুত পৰিস্থিতি আৰু যোগান ব্যৱস্থা নিয়মিতভাৱে পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিব পৰা গৈছে। তাৰে পিছৰ খবৰটো লৈ আহিছোঁ এতিয়া। তাৰে পিছৰ খবৰটো হৈছে সামাজিক মাধ্যমত আৰু কিছুমান নিউজ প্লেটফৰ্মত শেহতীয়াকৈ এটা খবৰ বহুলভাৱে প্ৰচাৰ হৈ আছে যে মোবাইল ফোন মূৰত ৰাখি AI প্ৰশিক্ষণ দিয়া হৈছে বা AI আপোনাৰ মন পঢ়িব পাৰিব। কিন্তু কথাটো কিমান দূৰ সত্য? বিজ্ঞানীসকলৰ মতে সাধাৰণ স্মাৰ্টফোনটো মূৰত ৰাখিলে AI-এ আপোনাৰ চিন্তা বা মগজুৰ তথ্য পঢ়িব পাৰে নেকি? কওকচোন আপোনালোকে। AI মডেলসমূহ সাধাৰণতে বৃহৎ ডাটা চেণ্টাৰ আৰু শক্তিশালী কম্পিউটাৰৰ প্ৰশিক্ষণ দিয়া হয়। মানুহৰ মূৰত মোবাইল ৰাখি পেলাই AI প্ৰশিক্ষণ দিয়াটো সম্ভৱ নেকি? অৱশ্যে বিশ্বৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানে AI আৰু ব্ৰেইন কম্পিউটাৰ ইণ্টাৰফেচ BCI প্ৰযুক্তিৰ সহায়ত মগজুৰ সংকেত বিশ্লেষণ কৰাৰ ওপৰত গৱেষণা চলাই আছে। এই ক্ষেত্ৰত বিশেষ EEG হেলমেট, fMRI স্কেনাৰ বা আন উন্নত চিকিৎসা সঁজুলি ব্যৱহাৰ কৰা হয়। কিন্তু সাধাৰণ স্মাৰ্টফোন এটা মূৰত লৈ AI প্ৰশিক্ষণ দিব কেতিয়াও নোৱাৰে। গৱেষকসকলে AI ব্যৱহাৰ কৰি কিছুমান মগজুৰ সংকেত বা শব্দ বাক্যলৈ ৰূপান্তৰ কৰাৰ দিশত সফলতা লাভ কৰিছে। কিন্তু AI প্ৰযুক্তি এতিয়াও পৰীক্ষামূলক স্তৰতহে আছে, আৰু সাধাৰণ মানুহে ব্যৱহাৰ কৰা মোবাইল ফোনে কেৱল মূৰত ৰাখিলেই AI মন পঢ়িব নোৱাৰে। বহুতে দেখিছে কিছুমানে মূৰত লৈ কাম কৰি আছে আৰু দেখুওৱা হৈছে বা কোৱা হৈছে যে এইটো AI প্ৰশিক্ষণ দিয়া হৈছে। এইটো কেতিয়াও হ'ব নোৱাৰে। AI প্ৰশিক্ষণ দিবলৈ হ'লে স্মাৰ্টফোনেৰে কেতিয়াও AI প্ৰশিক্ষণ দিব নোৱাৰে। সেয়ে যদি আপুনি কোনো ভিডিঅ' বা পষ্টত দেখে যে মোবাইল মূৰত ৰাখি পেলাই AI ট্ৰেইনিং চলিছে, তেন্তে সেই দাবী সন্দেহৰ চকুৰে চোৱা উচিত।
বহু ক্ষেত্ৰত এনে তথ্য ভুল বা বিভ্ৰান্তিকৰ সৃষ্টি হ'ব পাৰে। মোবাইল মূৰত ৰাখি AI প্ৰশিক্ষণ দিয়াৰ দাবী সাধাৰণতে মিছা বা বিভ্ৰান্তিকৰ। যদি AI আৰু মগজুৰ সংকেত বিশ্লেষণৰ গৱেষণা চলি আছে, তাৰ বাবে বিশেষ যন্ত্ৰপাতি লাগে, সাধাৰণতে স্মাৰ্টফোন নহয়। স্মাৰ্টফোন ব্যৱহাৰ কৰি AI কেতিয়াও প্ৰশিক্ষণ দিব নোৱাৰে। এতিয়া তাৰে পিছৰ খবৰটো লৈ আহিছোঁ। তাৰে পিছৰ খবৰটো হৈছে আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম। এতিয়া কেৱল চৰকাৰী হস্পিটেলতহে চিকিৎসা হ'ব নেকি? বহুত এটা ভিডিঅ' ভাইৰেল হৈ আছে বা বহুতে কৈ আছে যে আয়ুষ্মান কাৰ্ড এতিয়া চৰকাৰী হস্পিটেলতহে হ'ব, প্ৰাইভেট হস্পিটেলত ইয়াৰ চিকিৎসা নহ'ব। আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াৰ আৰু বিভিন্ন ঠাইত এটা খবৰ দেখিছে যে আয়ুষ্মান ভাৰত কাৰ্ডধাৰী এতিয়া ব্যক্তিগত হস্পিটেলত চিকিৎসা কৰিব নোৱাৰিব, কেৱল চৰকাৰী হস্পিটেলতহে সুবিধা লাভ কৰিব পাৰিব। কিন্তু এই খবৰটো কিমান সত্য আহক জানো। এতিয়া প্ৰথমে জনাই দিওঁ যে কেন্দ্ৰীয় চৰকাৰৰ বা ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে এতিয়ালৈকে এনে কোনো ঘোষণা কৰা নাই যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ব্যক্তিগত হস্পিটেলত চিকিৎসা সম্পূৰ্ণ বন্ধ কৰা হৈছে। বৰঞ্চ চৰকাৰী তথ্য অনুসৰি 2026 চনৰ ফেব্ৰুৱাৰী মাহলৈকে দেশজুৰি 36,000ৰো অধিক আয়ুষ্মান তালিকাভুক্ত হস্পিটেল আছে, যাৰ ভিতৰত হাজাৰ হাজাৰ ব্যক্তি হস্পিটেলত এতিয়াও অন্তৰ্ভুক্ত আছে। আধিকাৰীসকলে এই হস্পিটেলসমূহত কেছলেছ চিকিৎসাৰ সুবিধাও লাভ কৰি আছে। আনকি স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত কোটি কোটি চিকিৎসাৰ ভিতৰত বৃহৎ সংখ্যক চিকিৎসা ব্যক্তিগত হস্পিটেলতো সম্পন্ন হৈছে। কিন্তু কিয় এই ধৰণৰ খবৰ বিয়পিছে? কিছুমান ৰাজ্যত ব্যক্তিগত হস্পিটেলৰ সমস্যাৰ বাবে কেতিয়াবা বিশেষ হস্পিটেলসমূহে সাময়িকভাৱে ৰোগী গ্ৰহণ বন্ধ ৰাখে। কাৰণ কিয়? যেনে ধৰক আপোনালোকৰ যিটো বেমাৰ আপোনালোকৰ হৈছে সেইটো যদি চিকিৎসা নাথাকে তেনেহ'লে সেই ৰোগী তাত ৰাখিব নোৱাৰে। ইয়াৰ ফলত বহুতে ভুলকৈ ভাবি লয় যে ব্যক্তিগত হস্পিটেলত আয়ুষ্মান কাৰ্ড বন্ধ কৰি দিয়া হৈছে। সেয়ে যদি কোনোবাই কয় যে এতিয়া আয়ুষ্মান কাৰ্ড কেৱল চৰকাৰী হস্পিটেলতহে চলিব, তেন্তে সেই দাবীৰ কোনো ৰাষ্ট্ৰীয় চৰকাৰী ভিত্তি বা বৰ্তমান নাই। আপোনালোকে চিকিৎসা কৰাৰ আগতে নিজৰ জিলাৰ আয়ুষ্মান তালিকাভুক্ত হস্পিটেলৰ তালিকাত চেক কৰি ল'ব পাৰে। চৰকাৰী আৰু অনুমোদিত ব্যক্তিৰ দুয়ো ধৰণৰ হস্পিটেলৰ সুবিধা উপলব্ধ আছে। এতিয়া আহিছোঁ তাৰে পিছৰ খবৰটো লৈ। তাৰে পিছৰ খবৰটো হৈছে অসম বাংলাদেশ সীমান্তক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ভাৰত বাংলাদেশ সীমান্ত সম্পৰ্কে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ মতে সীমান্তৰ বহু অংশত সময়মতে সম্পূৰ্ণ ফেন্সিং নকৰাটো এক ঐতিহাসিক ভুল আছিল। তেওঁৰ মতে বহু বছৰ ধৰি সীমান্তৰ কিছুমান অঞ্চলত সম্পূৰ্ণ সুৰক্ষিত নোহোৱাৰ ফলত অনুপ্ৰৱেশ, চোৰাং ব্যৱসায় আৰু বিভিন্ন ধৰণৰ প্ৰশাসনিক সমস্যাৰ সৃষ্টি হৈছে। সেয়ে সীমান্ত সুৰক্ষা অধিক শক্তিশালী কৰাটো বৰ্তমান সময়ৰ এটা গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। আপোনালোকে জানে যে অসমত বিদেশী অনুপ্ৰৱেশৰ বিষয়টো বহু দশক ধৰি এক স্পৰ্শকাতৰ ৰাজনৈতিক আৰু সামাজিক বিষয়। এই বিষয়টোক কেন্দ্ৰ কৰি 1979 চনৰ পৰা আৰম্ভ হৈছিল অসম আন্দোলন। পৰৱৰ্তী সময়ত 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ এটা অন্যতম উদ্দেশ্য আছিল সীমান্ত সুৰক্ষিত কৰা আৰু অবৈধ অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰা। মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে অসম চুক্তিত উল্লেখ থকা বহু ব্যৱস্থা এতিয়া অধিক সক্ৰিয়ভাৱে কাৰ্যকৰী কৰা হৈছে। তেওঁৰ এই মন্তব্যৰ পিছত বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ মাজত নতুনকৈ আলোচনা আৰম্ভ হৈছে। কিছুমান লোকে এই বক্তব্যক সমৰ্থন কৰিছে, আনহাতে কিছুমান লোকে কয় যে সীমান্ত সুৰক্ষাৰ কাম বহু আগতেই সম্পন্ন হ'ব লাগিছিল। এতিয়া চাবলগীয়া বিষয় হ'ল আগন্তুক দিনত সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত আৰু কি নতুন পদক্ষেপ ল'ব চৰকাৰে। তাৰে পিছৰ খবৰটো হৈছে 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনি। যদি আপুনি আপোনাৰ ঘৰৰ কোনো সদস্য উচ্চতৰ মাধ্যমিক, ডিগ্ৰী, পোষ্ট গ্ৰেজুৱেশ্যন অথবা BEd অধ্যয়ন কৰি আছে, তেন্তে আজিৰ এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। দীৰ্ঘ অপেক্ষাৰ অন্তত পুনৰ সুখবৰ আহিছে শিক্ষাৰ্থীসকলৰ বাবে। বিভিন্ন তথ্য অনুসৰি আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সুবিধা। বিশেষকৈ জুন আৰু জুলাই মাহত গ্ৰীষ্মকালীন বন্ধৰ বাবে যি ধন প্ৰদান বন্ধ থাকে, সেই ধন আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ আৰম্ভ হ'ব। প্ৰথমে কওঁ নিযুত মইনা আঁচনিৰ কথা। এই আঁচনি অসম চৰকাৰে ছাত্ৰীসকলৰ উচ্চ শিক্ষা অব্যাহত ৰখাৰ উদ্দেশ্যে আৰম্ভ কৰিছিল।
এই আঁচনিৰ অধীনত HS ডিগ্ৰী PG আৰু BEd পাঠ্যক্ৰম অধ্যয়ন কৰা যোগ্য ছাত্ৰীসকলক প্ৰতি মাহে আৰ্থিক সাহায্য লাভ কৰে। বৰ্তমান নিয়ম অনুসৰি HS ছাত্ৰীসকলে লাভ কৰে 1000 টকা মাহিলী, ডিগ্ৰী ছাত্ৰীসকলে লাভ কৰে 1250 টকা মাহিলী, PG আৰু BEd ছাত্ৰীসকলে লাভ কৰে 2500 টকা মাহিলী। ইয়াৰ উপৰিও এই আঁচনিৰ মূল উদ্দেশ্য হৈছে ছোৱালীসকলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসাহিত কৰা আৰু বাল্য বিবাহ হ্ৰাস কৰা। এতিয়া আহোঁ নিযুত বাবু আঁচনিলৈ। ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি সফল হোৱাৰ পিছত অসম চৰকাৰে ল'ৰা শিক্ষাৰ্থীসকলৰ বাবেও নিযুত বাবু আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত উচ্চ শিক্ষাত অধ্যয়ন কৰি থকা ল'ৰা শিক্ষাৰ্থীসকলক আৰ্থিক সহায় সাহায্য কৰাৰ ব্যৱস্থা কৰা হৈছে। সেয়েহে যিসকল শিক্ষাৰ্থীয়ে ধন লাভ কৰা নাছিল তেওঁলোকে চিন্তা নকৰিব, কাৰণ এই 2 মাহ সাধাৰণতে গ্ৰীষ্মকালীন বন্ধৰ বাবে ধন প্ৰদান কৰা নহয় আৰু আগষ্ট মাহৰ পৰা পুনৰ নিয়মীয়া কিস্তি আৰম্ভ হ'ব। আপোনালোকৰ আধাৰ লিংক, বেংক একাউণ্ট, DBT ষ্টেটাছ আৰু শিক্ষানুষ্ঠানৰ তথ্য সঠিক আছেনে নাই এবাৰ নিশ্চয় পৰীক্ষা কৰি ল'ব, কিয়নো সকলো ধন ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বা DBTৰ জৰিয়তে বেংক একাউণ্টত জমা হয়। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।